ৰেল ষ্টেচনত 31টাকৈ বিলুপ্তপ্ৰায় প্ৰজাতিৰ মাছ জব্দ কৰা হৈছে। চান্না বাৰ্কা প্ৰজাতিৰ মাছকেইটা অনা হৈছিল বহিৰাষ্ট্ৰৰ পৰা। বন বিভাগ আৰু জিআৰপিৰ যুটীয়া অভিযানত জব্দ কৰা হৈছে মাছকেইটা। 31টাকৈ পৃথক পেকেটত অনা হৈছিল মাছখিনি। দুটাকৈ কাৰ্টুনত ভৰাই ৰখা হৈছিল 31টাকৈ পেকেট। মাছকেইটা কলকাতালৈ নিয়াৰ পৰিকল্পনা কৰিছিল। এই ঘটনাৰ সৈতে জড়িত হৈ থকা 3 সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে। আবুল কালাম, হানিফ আলী আৰু সাজিজ আলম এই আটাইকেইটাক আৰক্ষীয়ে আটক কৰি সোধাপোছা আৰম্ভ কৰিছে। বিলুপ্ত প্ৰজাতিৰ মাছকেইটা ওৰাঙৰ পৰা অনাৰ সন্দেহ কৰিছে বন বিভাগে। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ বন বিভাগৰ। গলগাঁৱৰ পৰা কি হয় এইটো পিপলি চেং বুলি কয়। ইলিগেল আমি গম নাপোৱা আছিলো। আমি গম পোৱা নাই যে এইটো ইলিগেল। মই কলকাতা পঠাব 15টা আমাৰ আমি কিনি লৈছো, কিনি পঠাই দিওঁ। তাৰ পৰাই মানুহৰ পৰা কিনিছো। কুচিয়ালমাৰী বুলি কয়। হয়, এটাত 6,000 টকাত কিনিছো। হয়, 8,000। হয়, ট্ৰেইনত। হয়, আমি গম পোৱা নাছিলো যে ইলিগেল বুলি। আগতে একবাৰ পঠাইছিলো আগতে আমি 7 পিচ পঠাইছিলো। সেইটো একো হোৱা নাই। মই ভাবিলো ইলিগেল নহয়, ইলিগেল বুলিতো মই গম পোৱা নাই। 1মান বজাত আমি খবৰ এটা পালো। এটা 10 মানত খবৰটো পাই আমি WCCB মানুহৰ সহযোগত আৰু জিআৰপিৰ সহযোগত আমি যাতে অপাৰেশ্যন কৰি প্ৰথম আমি কাৰ্টুন দুটা আমি আমাৰ আনিব চেষ্টা কৰিলোঁ। আনি পেলাই জিআৰপি কেম্পত আমি ৰাখি আমি মানুহ ধৰাৰ চেষ্টা থাকিলোঁ যে ইয়াৰ লগত কোন আছিল মেইন কালপিট। বহুত ইনভেষ্টিগেশ্যন কৰি আমি প্ৰায় 4 বজাত এটা ধৰিলোঁ। তাৰপাছত প্ৰায় আৰু 1 ঘণ্টামান পিছত আকৌ এটা ধৰিলোঁ। তাৰপিছত আকৌ এটা ধৰিলোঁ আধা ঘণ্টামান। আঢ়ৈ ঘণ্টামানত আমি 3টা মানুহ ধৰিব সক্ষম হৈছোঁ। ইয়াৰে মেইন কালপিট মানে আমাৰ কালামদৰাটো আৰু বাকী দুটা তাৰ মানে ৰিলেটেড। গতিকে আমি এই ইনভেষ্টিগেশ্যনটো আমি জৰুৰী কৰা বুলি ক'ব পাৰি। এইটো WCCB আৰু জিআৰপিৰ সহযোগত আমি অপাৰেশ্যনটো কৰিলোঁ। আমাৰ গোটেই বিটিভিচাৰখিনি লৈ গৈছোঁ। লৈ গৈ তাতে আমি অপাৰেশ্যনটো কৰি আমি ছাকচেছ বুলি ভাবিব পাৰোঁ। এতিয়া এই পিপলি চেং আমাৰ এইটো দুষ্প্ৰাপ্য বস্তু, সেইটো ওৰাঙৰ পৰা অনা বুলি আমি নিৰ্ভৰযোগ্য সূত্ৰে আমি এতিয়ালৈকে ষ্টেটমেণ্টটো পাইছোঁ। আনি পেলাই এইটো হাওৰালৈকে পঠিওৱা আছিলে, পৰিকল্পনা আছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।